মা আপুনি ইয়াতে আছে মই আকৌ গোটেইখন বিচাৰি ফুৰিছিলোঁ মোৰ মানে সকলো কাম কৰি হৈ গ'ল মা ভাত পানীও ৰান্ধিলোঁ আপোনালোকে কিমান সময়ত খায় মোক ক'ব মই পুতুককৈ বাঢ়ি দিমগৈ ববিতা তই সেই বাথৰুমত যে পৰি আছিল কাপোৰবোৰ ধুই দিলি নে দিলোঁ মা আপুনি পেলাই থৈ অহা গোটেইবোৰ কাপোৰ ধুই ৰদাই থৈ আহিছোঁ অলপ পাছতে চপাই আনিব লাগিব ৰ'দটো যিহে টেং টেংকৈ দিছে গোটেই কাপোৰবোৰ অকণমান সময়তে শুকাই যায় অঁ সেইটো কথা মনত ৰাখিবি মোৰ কাপোৰবোৰ বেছি সময় ৰ'দত নিদিবি শুকোৱাৰ লগে লগে চপাই আনি ধুনীয়াকৈ সামৰি থবি কাপোৰ বেছি সময় ৰ'দত দিলে ৰংবোৰ মটিয়া হৈ যায় সেইটো কথা তোক কিমান ক'ব লাগিব কাপোৰবোৰ পাক মাৰি মাৰি চাই থাকিবিগৈ শুকাইছেনে নাই আৰু শুকোৱাৰ লগে লগে চপাই আনিবি হ'ব মা মই জানো নহয় জানে তাই সেইকাৰণে মোৰ আকৌ ইমান ধুনীয়া ৰঙীয়া কাপোৰবোৰ তই ধুই মেলি দিয়াৰ পাছতে গোটেই ৰংবোৰ কমি যায় নোহোৱা হৈ যায় ৰংবোৰ কাপোৰবোৰ দ্বিতীয়বাৰ পিন্ধিবলৈকে মন নাযায় কিনি আনি এবাৰ নে দুবাৰ পিন্ধোহে তই ধুই দিয়াৰ পাছতে আৰু সেইবোৰ কাপোৰ পুৰণিয়ে লগা হৈ যায় তই ধুবলৈ নাজানো বুজিছ হয় দিয়ক মা আপুনি একেবাৰে ঠিকেই কৈছে এই মাজু বজনীয়ে কেনেকৈ কাপোৰবোৰ ধুৱে নাজানো আৰু গোটেই কাপোৰবোৰ পুৰণি কৰি পেলায় মই দেখোন ভালকৈয়ে ধুওঁ অঁ যা মা মই কাপোৰ কেইটামান উলিয়াই থৈ আহিছিলোঁ ববিতা ক'বলৈকে পাহৰিলোঁ ধুই দিয়াৰ কথা ববিতা ডাঙৰ বোৱাৰীয়ে কি কৈছে তই শুনা নাইনে ডাঙৰ বোৱাৰীৰ ৰুমতে কাপোৰ কেইটামান উলিয়াই থৈ আহিছে যা কাপোৰ কেইটা ধুই দেগৈ আৰু এটা কথা মা মোৰ যে ভাতবোৰ একেবাৰে খাবলৈকে মন যোৱা নাই ৰুটি ভাজি খাবলৈ মন গৈছে ৰুটি ভাজি অকণ খাবলৈ পোৱা হয় ভাল আছিল ববিতা ডাঙৰ বোৱাৰীয়ে কি কৈছে তই শুনিছনে নাই যা ডাঙৰ বোৱাৰীৰ কাপোৰ কেইটা ধুই মেলি তাইৰ কাৰণে ৰুটি ভাজি বনাগৈ সৰু বোৱাৰী তুমি কি খাবা ভাত খাবা নে ৰুটি খাবা মই মানে ভাতো নাখাওঁ ৰুটিও নাখাওঁ মই পাস্তা খাম মা যা ববিতা অতি সোনকালে পাকঘৰত লাগগৈ ডাঙৰ বোৱাৰীৰ কাৰণে ৰুটি ভাজি আৰু সৰু বোৱাৰীৰ কাৰণে পাস্তা বনাগৈ যা কিন্তু মা মই দেখোন ভাত দালি ভাজি সকলো বনালোৱেই আৰু সেইমাত্ৰ আজৰি হৈ আহিছোঁহে এতিয়া আকৌ মই সেইবোৰ বনামগৈ নে বাৰু আজি ভাতকে খাওক দিয়ক চবে কাইলৈ চবৰ কাৰণে ৰুটি বনাম কি হ'ল তই কাক ক'লো তাইৰ কথা ক'বলৈ আহিছ হা এতিয়াই চুলিত ধৰি ঘৰৰ পৰা বাহিৰ কৰি দিম তোক নহয় মানে ডাঙৰ বৌ ভাতবোৰো বনালোঁ যে ভাতবোৰ এতিয়া আলানি নহ'ব জানো এনেই পেলনি যাব সেইকাৰণেহে কৈছিলোঁ এতিয়া কাপোৰকেইটা ধুই দিলোঁ হয় তাৰপাছত সকলোৱে ভাত খালোঁ হয় ৰাতিলৈ ৰুটি ভাজি বনাই দিলোঁ হয় আৰু পাস্তা তাৰ মাজতে কোনোবা এটা সময়ত বনাই দিলোঁ হয় ববিতা মই তোক যি কৈছোঁ যি কৰিবলৈ কৈছোঁ তই সেইটো কৰ বুজিছ বেছিকৈ মুখ চলাবলৈ চেষ্টা নকৰিবি যিমানৰ মানুহ সিমানত থাকিবি তই বুজিছ মাজু বৌ তুমি এনেকৈ এতিয়া থিয় হৈ মূৰ্তিৰ দৰে ৰখিয়ে থাকিবানে নে কামত লাগিবাগৈ যোৱা আকৌ যাওঁ মা আপুনি দেখিলে তাই মানে লাহে লাহে মুখখন চলাবলৈ লৈছে আৰু মোৰ লগত মুখ চলায় তাই মোক চিনিয়ে পোৱা নাই থেংক ইউ মা থেংক ইউ আপুনি কোৱাৰ কাৰণে আজি আমি আমাৰ নিজৰ মন পচন্দৰ বস্তুকেইটা পেট ভৰাই খাবলৈ পাম এনেইতো সেইজনীয়ে নবনাওঁ বুলিয়ে কৈছিল আপুনি অকণমান ধমকি দিয়াতহে সেনেকৈ তাইক ধমকি দি থাকিব লাগিব মা নহ'লে তাই আমাতকৈ বহুত ওপৰত উঠি যাব মই থকালৈকে তোমালোক দুইজনীয়ে একো টেনশ্যন নল'বা তোমালোকে একো কাম কৰিবও নালাগে একো এটা নিজে বনাই খাবও নালাগে তাই বনাই দিব তোমালোকে কেৱল আজাদিত বহি বহি খাবা আৰু তাই গোটেই ঘৰৰ কাম কৰিব বুজিছা অঁ বোৱাৰী তুমি ক'ৰবালৈ যাব ওলাইছা নেকি অঁ মা মোৰ বেষ্ট ফ্ৰেণ্ডজনী আজি বাৰ্থডে মই তালৈকে যাব ওলাইছোঁ অঁ হয় নেকি যোৱা তেনেহ'লে সৰু বোৱাৰী তুমিও ক'ৰবালৈ যাব ওলাইছা নেকি মই মানে মা শ্বপিঙলৈ যাওঁ মোৰ বস্তু কেইটামান নোহোৱা হৈ আছে সেইকেইটা লৈ আহোঁগৈ অঁ হয় নেকি আজি তেনেহ'লে তোমালোক দুইজনী ঘৰৰ পৰা বাহিৰতে থাকিবা মইহে অকলে ঘৰত থাকিম আপুনিনো ক'ত অকলশৰীয়া মাজু বজনী আছেই দেখোন সেইজনী কিবা মানুহ লাইক মানুহ নে তাইৰ লগত কোনে থাকে কোনে কথা পাতিব তাইৰ লগত মই পাৰা হয় আপোনাকো লগতে নিলোঁ হয় কিন্তু তাত আপুনি গৈ ভাল নাপাব নহয় চব মোৰ লগৰবোৰ সমনীয়া মদ চদ খাব আৰু তালৈ গ'লে চট পিন্ধি যাব লাগিব আপুনিতো চট সেইবোৰ নিপিন্ধে নালাগে মই সেইবোৰত নাযাওঁ তোমালোকে যোৱা এনজয় কৰাগৈ মই ইয়াতে থাকিম দিয়া মুঠতে সোনকালে আহিবা মা আপুনি পিছফালে নাচাই কেলে পিছপিনে কি আছে আকৌ আপুনি চালে দেখিব নহয় হা এইবোৰ মই কি দেখিছোঁ তই এইবোৰ কি পিন্ধিছ হা এইবোৰ পিন্ধি তই ক'লৈ যাওঁ মই মানে মা সেই ফাৰ্মাচীৰ পৰা আহোঁ গাটো কিবা জ্বৰ লাগি আছে মা ভৰি হাতকেইটাও কিট কাটকৈ কামুৰিছে এনেকৈনো অসুখীয়া গাটো লৈ মই ঘৰৰ কাম বনবোৰ কেনেকৈ কৰিম সেইকাৰণে ফাৰ্মাচীৰ পৰা টেবলেট দুটামান আনোগৈ বুলি ওলাইছোঁ তই লাজ পোৱা নাই হা সেইবোৰ ড্ৰেছ পিন্ধি তই বাহিৰলৈ যাবলৈ লাজ পোৱা নাই এইবোৰ কাপোৰ পিন্ধিবলৈ তোক কোনে পাৰ্মিশ্যন দিলে হা তই কাক সুধি এইবোৰ কাপোৰ পিন্ধিছ মানে মা এইবোৰ কাপোৰ পিন্ধোতে পাৰ্মিশ্যন আকৌ কেলে ল'ব লাগে মই আকৌ ভবাই নাছিলোঁ নহয় আৰু সিমান বেয়া ড্ৰেছো পিন্ধা নাই দেখোন চুইজাৰযোৰহে পিন্ধিছোঁ সেইপিনে আকৌ ডিঙিত চুৰ্ণি এখনো লৈছোঁ সেইটোনো কি বেয়া ড্ৰেছ মা বেয়া ড্ৰেছ সেইটো 10টো মত বেয়া ড্ৰেছ তোৰ কাৰণে বুজিছ
মূৰত যে উৰণিখন ল'ব লাগে সেইটো ধান্দা নাই তোৰ। তই উৰণি বাৰণি নোলোৱাকৈ চুইদাৰ পিন্ধি ষ্টাইল কৰি বাহিৰলৈ যাওঁ। মোৰ মান সন্মান সকলো শেষ কৰি দিব এতিয়া এইজনীয়ে। যা ভিতৰলৈ গৈ কাপোৰ কানিবোৰ সলাই চাদৰ মেখেলা মাৰিয়া উৰণি বাৰণি লৈ বাহিৰলৈ যাবি, বুজিছ? মা এনেই মানে এটা কথা কওকচোন, আমাক কেনেকুৱা লাগিছে বাৰু আজি? তোমালোক দুইজনীকতো সদায় ধুনীয়া দেখে। তোমালোকক চাদৰ মেখেলা পিন্ধিলেও ধুনীয়া দেখি আৰু শ্বৰ্ট পিন্ধিলেও ধুনীয়া দেখি। আৰু তোমালোকে মোক এইবোৰ সদায় সদায় সুধি থাকিব নালাগে নহয়। তোমালোকৰ কাৰণে সকলো ফ্ৰী। তোমালোকৰ যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিবা, বুজিছা? থেংক ইউ মা। আমাৰ মানে দেৰি হ'ব, আমি গৈ থাকোঁ নেকি? অঁ মা মোৰো দেৰি হ'ব, ময়ো গৈ থাকোঁ নেকি? যোৱা যোৱা, মোৰ লগত কথা পাতি এনেকৈ তোমালোকে আকৌ সময় নষ্ট কৰি থাকিব নালাগে। নিজৰ নিজৰ কামত যোৱা। এতিয়া এইজনীকে কি কৰোঁ? এইজনী এইবোৰ কি কৰিবলৈ লৈছে তোমালোকে দেখিছাই নহয়। তোমালোকৰ সৈতে সমানে সমানে থাকিব বিচাৰে, সমান সমান অধিকাৰ বিচাৰে। তাই কাপোৰ দেখিছানে নাই কি পিন্ধিছে? এইবোৰ পিন্ধি তাই ফাৰ্মাচীলৈ যাব আহিছে। তাইক কোনে বা পাৰ্মিশ্যন দিলে এইবোৰ কাপোৰ পিন্ধিবলৈ? অঁ আচ্ছা, মই কথাবোৰ এতিয়াহে ধৰিবলৈ পাৰিছোঁ। তাৰমানে এইজনী ভিক্ষাৰী জীয়েকে আমাৰ সমান সমান হ'বলৈ খুজিছে। তই কি বুলি ভাবিছ হা নিজকে? তই এনেকৈ কাপোৰ কানিবোৰ চেঞ্জ কৰি পিন্ধিবি আৰু আমাৰ তই অকণমান ষ্টাইল পিষ্টাইল কৰিবি, তেতিয়া কি তই আমাৰ সৈতে বৰাবৰ হৈ যাবি? আমাৰ লগত ষ্টেণ্ডাৰ্ড মিলাবলৈ পাৰিবি তই? অঁ মাজুব, তুমি এইবোৰ এনেই কৰিছা। এইবোৰ কৰি তুমি আমাৰ পাত্তা নোপোৱা নহয়। সেইবোৰ তোমাৰ মুখ খামিহে, বুজিছা? ভাল মানুহৰ দৰে ধুনীয়াকৈ বুজি ভিতৰলৈ যোৱা আৰু চাদৰ মেখেলাযোৰ পিন্ধি ঘৰৰ কাম বনবোৰ কৰা, বুজিছা? তুমি আমাৰ লগত ষ্টেণ্ডাৰ্ড মিলাব এনেও নোৱাৰা। আমাৰ নিচিনা হ'বলৈ খুজিলে তুমি ওলোটাকৈ ক'ৰবাত পৰিহে মৰিবা। সৰু আৰু ডাঙৰ বৌ, মই তোমালোকৰ দৰে এনেও হ'ব নিবিচাৰোঁ। মই যেনেকৈ আছোঁ মই তেনেকুৱাই ঠিকে আছোঁ। কিন্তু মই এটা কথা বুজি নাপালোঁ, মায়ে যে তোমালোকক সকলো পিন্ধিবলৈ দিয়ে, সকলো কৰিবলৈ দিয়ে, সকলো খাবলৈ দিয়ে, চবতে যাবলৈ দিয়ে, মোক কেলে ইমান বাধা কৰে? মই একো এটা কেলে কৰিব নোৱাৰোঁ? মইতো একো বেয়া কাপোৰ পিন্ধা নাই, মই কেৱল চুইদাৰযোৰহে পিন্ধিছোঁ। তোমালোকে ইমান শ্বৰ্ট কাপোৰ পিন্ধিছা, তথাপিতো মায়ে তোমালোকক যাবলৈ দিছে পাৰ্টিত। কিন্তু মই ফাৰ্মাচীখনলৈ যাওঁ বুলি কওঁতেও মোক যাবলৈ নিদিয়ে। আৰু তোমালোকে যদি ভাবিছা মই এইবোৰ পিন্ধি তোমালোকৰ দৰে হ'ব বিচাৰিছোঁ, তেনেহ'লে ভুল ভাবিছা। মই তোমালোকৰ দৰে হ'বও নিবিচাৰোঁ। মই যেনেকুৱা মই তেনেকৈ সুখী। মাকটো মাকেই হয়, কিন্তু আপুনি কেলে বেলেগ মা? আপুনি তিনিজনী বোৱাৰীৰ মাজত সেনেকৈ ভেদ ভাৱ কেলে ৰখায়? তিনিজনী বোৱাৰীকে তিনিটা ল'ৰাকে সমান চকুৰে কেলে চাবলৈ নোৱাৰে মা? সিহঁতৰ যি মন যায় সিহঁতে এইখন ঘৰত তাকেই কৰিবলৈ পাৰিব। সিহঁতৰ যেনেকৈ থাকিবলৈ মন যায় সিহঁতে তেনেকৈ থাকিব পাৰিব। আৰু মই তোক কিমান বাৰ কৈছোঁ হা, তই নিজৰ মতে এইখন ঘৰত কেতিয়াও চলিব নোৱাৰ। তই মোৰ মতে চলিব লাগিব। তই সিহঁতৰ দৰে থাকিবলৈ পাম বুলি সপোনতো কেতিয়াও নাভাবিবি। সিহঁতে যি কৰিবলৈ পাইছে, জীৱনটো যেনেকৈ উপভোগ কৰিবলৈ পাৰিছে, তই সেইবোৰ কেতিয়াও কৰিবলৈ নোৱাৰ, বুজিছ? যা ভিতৰলৈ গৈ কাপোৰ কানিবোৰ সলাই লৈ ঘৰৰ কাম বনবোৰ কৰাত লাগগৈ। তই কলৈকো যাব নালাগে। তোক টেবলেটহে লাগে, মই কাৰোবাৰ এটাক কৈ আনাই দিম, যা। কিন্তু মা, তোক ক'লে শুনা নাপাওঁ নেকি? তোৰ টেবলেট ঘৰতে আহিব। যা ভিতৰলৈ যা, কাপোৰ কানি সলাগৈ। ঠিক আছে হ'ব দিয়ক। দেখিছে মা তাই কি কৰিছে? দেখিছে? দেখিছোঁ। তাই মোক কি বুলি ভাবিছে? মই থাকোঁতেই তাইক মই কি ইমান আজাদিত থাকিবলৈ দিম নেকি? তাই সেইখিনি আজাদি মই মৰাৰ পাছতহে কৰিবলৈ পাৰিব। মই জীয়াই থাকোঁতে তাইক সেইখিনি আজাদি মই কেতিয়াও কৰিবলৈ নিদিওঁ। ঠিক আছে মা, আমি তেনেহ'লে গৈ থাকোঁ, আমাৰ দেৰি হ'ব। যোৱা বাৰু, কিন্তু তোমালোকে কিবা এটা খালানে নাই আকৌ? মানুহ ওলাই গ'লে অকণমান ঘৰত কিবা খাই যাব লাগে, খালী পেটে ওলাই যাব নাপায় নহয়। কিনো খাম মা? ঘৰত দেখোন একো ৰন্ধা বঢ়া কৰাই নাই, কিবা থাকিলেহে খাম। আপুনি ইমান চিন্তা কৰিব নালাগে দিয়ক, আমি তাতেই বাহিৰতে খাই ল'ম। অঁ বাহিৰতে খাবা, লঘোণে নাথাকিবা আকৌ। আৰু সোনকালে ঘৰলৈ আহিবা। সোনকালে বুলি কওঁতে আকৌ পাৰ্টি এৰি থৈ আহিব নালাগে, ধুনীয়াকৈ এনজয় কৰি লাহে লাহে আহি থাকিবা আৰু। ঠিক আছে মা, গৈ থাকোঁ আমি। অঁ যোৱা। বোৱাৰী, পাৰ্টিলৈ গৈ কেনেকুৱা লাগিল? বহুত ভাল লাগিল মা, বহুত ভাল লাগিল। লগৰ গোটেইবোৰ আহিছে, গোটেইবোৰকে লগ পাইছোঁ, বহুত এনজয় কৰিলোঁ। ভালেই কৰিলা গ'লা, বুজিছানে? এনেকৈ মাজে মাজে পাৰ্টি চাৰ্টি গৈ থাকিব লাগে, তেতিয়াহে মানুহৰ মনবোৰ ভাল হৈ থাকে। অঁ মা, আপুনি ঠিক কথাই কৈছে। আপুনি যে আমাৰ কথা ইমান চিন্তা কৰে, আমাক ইমান বুজি পায়, সেইকাৰণে আপোনাক ভাল লাগে। মোৰ লগৰবোৰৰ বেলেগ শাহুৱেকহঁতক দেখিছোঁ, বোৱাৰীয়েকহঁতক দেখিবলৈকে নোৱাৰে, কাজিয়া কৰি থাকে। কিন্তু আপুনি আমাক কিমান বুজি পায় চাওকচোন, কিমান মৰম কৰে, কেতিয়াও আমাৰ লগত কাজিয়া নকৰে। বৰ গৰম লাগিছে, ইয়াতে অকণমান বহোঁ। সেইবোৰ তই কি কৰিছ? তই ক'ত বহিবলৈ আহিছ? মানে মা, পাকঘৰৰ পৰা আহিছোঁ যে বৰ গৰম লাগিছে, সেইকাৰণে ভাবিলোঁ আপোনাৰ ৰুমত AC লগোৱা আছে, ইয়াতে অকণমান বহোঁ। পাকঘৰৰ পৰা আহিছ যদি বেলেগ কাম কৰগৈ আকৌ, ইয়াত তই কেলৈ এনেকৈ বহিবলৈ আহিছ? ইয়াত আমি বহি থকাটো দেখা নাই? মানে মা, মাত্ৰ 5 মিনিট বহিম, 5 মিনিট সময় অকণমান জীয়াওঁ, তাৰপাছত আকৌ বেলেগ কামত লাগিমগৈ। ইমান গৰম দিছে, জুইৰ ওচৰৰ পৰা আহিছোঁ, গোটেই গাটো একেবাৰে জ্বলি গৈছে জুই তাপত, সেইকাৰণে অকণমান ঠাণ্ডা বতাহ লওঁ বুলি ভাবিলোঁ।
মাত্ৰ 5 মিনিট বহিম মা, মাত্ৰ 5 মিনিট। তাৰপাছত আকৌ যামগৈ, বেলেগ কামবোৰ আছেই নহয়, সেইবোৰ কৰিমগৈ। তই এইবোৰ কি কৈছ হা? তোৰ ইমান অকাত হ'লনে? তই এতিয়া AC ৰুমত বহি হাৱা লৈ থাকিবি? সেইবোৰ আপুনি কি কথা কৈছে মা? এইটো ৰুমত ঠাণ্ডা বতাহ আহে, সেইকাৰণে এইটো ৰুমতে অকণমান জীয়াওঁ বুলি ভাবিছোঁ। আৰু আপোনালোক দুইজনী দেখোন বহিয়ে আছে। আপোনালোকৰ লগতে ময়ো অকণমান বহি AC বতাহ খালে তাতেনো কি ক্ষতি হয়? তই তাৰমানে এতিয়া আমাৰ বৰাবৰি কৰিবলৈ আহিছ? AC-টো তই তোৰ বাপেৰৰ ঘৰৰ পৰা অনা নাই, বুজিছ? AC-টো ডাঙৰ বোৱাৰী আনিছে, সেইকাৰণে আমি দুইজনী বহি আছোঁ। আৰু ক্ষতিপূৰণৰ কথা কৈছ যেতিয়া আৰু তোক কৈ দিওঁ, তোক এইখন ঘৰলৈ বিয়া কৰাই অনাতে আমাৰ বহুত ডাঙৰ ক্ষতি, বুজিলি? তোৰ দৰে যদি এই ভিক্ষাৰী জীয়েকজনীক আমি বোৱাৰী কৰি নানি এই ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰীৰ দৰে ধনী ঘৰৰ ছোৱালী আনিলোঁ হয়, তেতিয়াহ'লে আজি আমাৰ ঘৰটো আৰু সা সম্পত্তিয়ে ভৰি থাকিল হয়। লোকৰ AC ঠাণ্ডা বতাহ খাবলৈ লাজ নাপাওঁ তই? তোৰ অকণো লাজ নাই হা? যা বাপেৰক কগৈ AC এটা লাগে, সা সম্পত্তিটো একো নিদিলে AC এটাকে দিবলৈ লাগে। যা বাপেৰৰ ঘৰৰ পৰা AC আনি ঠাণ্ডা বতাহ লৈ থাকিবি, যা ইয়াৰ পৰা। ঠিক আছে মা, মই নবহোঁ দিয়ক। আজিৰ পৰা আৰু এইটো ৰুমত ঠাণ্ডা বতাহ খাবলৈ কেতিয়াও নাহোঁ। মা সেই এইবোৰ বাদ দিয়ক, সেইজনীৰ লগত লাগি এনেই নিজৰ মুডটো কেলৈ বেয়া কৰি ল'ব লাগে? বাদ দিয়ক, তাই যি কৰে কৰি থাকক। সিহঁতটো এনেও দুখীয়া, ক'ৰ পৰা AC আনিব? সিহঁতৰ লগত এনেই লাগি মুখৰ চুপতি মাৰি থাকি লাভ নাই। বুকুখন দেখোন ঠাহ মাৰি ধৰিছে, কি হৈছে বাৰু? ডাঙৰ বোৱাৰী, মোৰ কিবা এটা হৈছেও, বুকুখন বৰকৈ বিষাইছে দেখোন। যোৱাচোন মাজনী, পানী অকণমান আনি দিয়া, বুকুখন বৰকৈ বিষাইছে নহয়, ডক্টৰৰ ওচৰলৈ যাব লাগিব। যোৱাচোন তুমি ওলোৱাগৈ, ডক্টৰৰ ওচৰৰ পৰা আহোগৈ। বহুত দিন হ'ল নহয়, মই চেকআপ কৰাই নাই। আপুনি এনেই ইমান ভয় খাইছে মা? আপোনাৰ একো হোৱা নাই। এনেকৈ কিবা হাৰ্ট এটেক আহে নেকি মানুহৰ? এই গেছৰ কাৰণে অকণমান বিষাইছে চাগে। নহয় দিয়া মাজনী, মই বিষটো গম পাইছোঁ, সেইটো মোৰ হাৰ্টৰ বিষটোৱে হৈছে। সেইটো নৰ্মেল বিষ নহয়, গেছৰ বিষো নহয়। ব'লাচোন ডক্টৰৰ ওচৰৰ পৰা আহোগৈ, ব'লা। কি কথা ক'বলৈ আহিছে মা? সেইডাল গৰমত বাহিৰত ইমান ৰ'দ, এতিয়া মই কি আপোনাৰ লগত ডক্টৰৰ ওচৰে ঘূৰি ফুৰিম নেকি? নাযাওঁ মই, বেলেগ কাৰোবাক লৈ যাওক। মোক অকণমান আৰাম কৰিবলৈ দিয়ক, সেনেকৈ দিগদাৰ কৰি থাকিলে মই বৰ বেয়া পাওঁ। বোৱাৰী, সেইবোৰ কি কৈছা? যি কৈছোঁ ঠিকেই কৈছোঁ। অকল মই আপোনাৰ বোৱাৰী নহয় নহয়, আৰু বেলেগ দুজনী আছে, সিহঁতৰ কাৰোবাৰ এজনীক লৈ পেলাই যাওক। মই যাবলৈ নোৱাৰোঁ। হয় নেকি? ঠিক আছে, মই সৰু বোৱাৰীৰ ওচৰলৈকে যাওঁ। সৰু বোৱাৰী, মোৰ বুকুখন বৰ বেলেগকৈ বিষাইছে, ব'লাচোন মোৰ লগত ডক্টৰৰ ওচৰলৈ, ডক্টৰক দেখাই আহোগৈ। ডক্টৰৰ ওচৰলৈ? মই এতিয়া ডক্টৰৰ ওচৰলৈ গৈ থকাৰ সময় নাই নহয় মা, মই আধা ঘণ্টাৰ পাছতে এফালে যাব লাগিব। আপুনি বেলেগ কাৰোবাৰ লগতে যাওক, মই যাবলৈ নোৱাৰিম। আৰু এনেও আপুনি এতিয়া বুঢ়া হৈছে, বুঢ়া বয়সত এইবোৰ বিষ চিষ বেমাৰ থাকে আৰু সেইবোৰ নৰ্মেল হয়। যাওক, পানী অকণ খাই দিয়কগৈ, ভাল হৈ যাব। মই ডাঙৰ বোৱাৰীকো কৈছিলোঁ, তাইও যাব নোৱাৰোঁ বুলি ক'লে। ব'লাচোন তুমিয়ে মোক লৈ ব'লা ডক্টৰৰ ওচৰলৈ, বৰকৈ বিষাইছে। বিষটো বৰ বেলেগ, মই গম পাইছোঁ, মোৰ হাৰ্টৰে কিবা এটা হৈছে। আপুনি কথা ক'লে বুজি নাপায় নেকি মা? আধা ঘণ্টাৰ পাছতে মই এফালে যাব লাগিব বুলি কৈ থকা নাই? তাৰ পাছতে এইবোৰ কি কথা কৈ আছে আপুনি? যাওক ইয়াৰ পৰা। বুঢ়া হ'লে অকণমান বিষ চিষ হ'বই আৰু, তাতে একেবাৰে মৰিম বুলি ভাবি ল'লে নেকি? কি হ'ল মা, আপুনি এনেকৈ কিয় কেকু জেকু হৈ ঘূৰি ফুৰিছে? বিষ, বুকুখন বিষ বোৱাৰী, বহুত বিষ। বুকুখন বিষ মানে আপোনাৰ সেই আগৰ বিষটো আহিছে নেকি? সেনেকৈ চাই থাকিলে নহ'ব নহয়, ব'লক ব'লক, ডক্টৰক দেখাব লাগিব। আপোনাৰ এনেই হাৰ্টৰ প্ৰব্লেম, ব'লক মা। বোৱাৰী তুমি? মই আকৌ কি? ব'লক, আপুনি এনেকৈ থাকিলে নহ'ব, ডক্টৰক দেখাব লাগিব। ব'লক ব'লক, বেছি দেৰি কৰি থাকিলে প্ৰব্লেম হ'ব, আপুনি বেছিকৈ কষ্ট পাই থাকিব। ৰ'বাচোন বোৱাৰী, তোমাক কথা এটা কওঁ। তুমি মোক আগতীয়াকৈ ক্ষমা কৰি দিব লাগিব, তাৰ পাছতহে মই ডক্টৰৰ ওচৰলৈ যাম তোমাৰ লগত। মই তোমাক হকে নহকে বহুত অত্যাচাৰ কৰিলোঁ, বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, মোক তুমি ক্ষমা কৰি দিয়া, ক্ষমা কৰি দিয়া। যৌতুকৰ কাৰণে মই কিমান কথা শুনাইছিলোঁ, কিমান বেয়া বেয়াকৈ কৈছিলোঁ, আনকি তোমাৰ মা দেউতাকো ধৰি ধৰি গালি দিছিলোঁ। তোমালোক দুখীয়া বুলি মই কম হাঁহিছিলোঁ দে। যিকেইজনী বোৱাৰীক লৈ মই অহংকাৰ কৰিছিলোঁ, আজি সিহঁতে মোক দলিয়াই দিলে, আৰু তুমি মোক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছা। মই তোমাক চিনিয়ে পোৱা নাছিলোঁ বোৱাৰী, মোক ক্ষমা কৰি দিবানে? দিবানে মোক ক্ষমা কৰি? মই কৰা বেয়া ব্যৱহাৰবোৰৰ কাৰণে তুমি মোক ক্ষমা কৰি দিব পাৰিবানে? নাই মা, মই আপোনাক একো বেয়া পাই থকা নাই। আপুনি মোৰ মা হিচাপে মোক যিমান যি কৰে কৰিব পাৰে, কিন্তু মোৰ মা দেউতাক যে আপুনি গালি পাৰে, সেইটো কথাহে মোৰ একেবাৰে সহ্য নহয়। মোৰ মা দেউতা দুখীয়া মানুহ, মোৰ মা দেউতাই এগালমান সা সম্পত্তি নিদিব পাৰে, কিন্তু তেওঁলোকে তেওঁলোকৰ জীয়েকক আপোনালোকক দান দি দিছে, সেয়াই যথেষ্ট নহয়নে?
মই আৰু আজিৰ পৰা তোমাৰ মা দেউতাক ধৰি এষাৰো গালি নাপাৰোঁ। মানুহ হ'লেও চাগে বহুত কষ্ট পাই আছে মোৰ কথাবোৰৰ কাৰণে। তেওঁলোকৰ ওচৰত মই গৈ ক্ষমা খুজিব লাগিব। মই তোমাক চিনিয়ে পোৱা নাছিলোঁ। তুমি মোৰ ঘৰখন পোহৰাই থকা সেইটুকুৰা হীৰা বোৱাৰী। মা, আপুনি একো টেনশ্যন নল'ব। মই সেইবোৰ কথা একেবাৰে ধৰি থকা নাই। ব'লক এতিয়া আপোনাক সোনকালে ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। ডক্টৰক দেখাই আনি তাৰপাছত আপুনি ৰেষ্ট ল'ব। ঔষধবোৰ সময়মতে খাব লাগিব, নহ'লে আপোনাৰ বেমাৰ হ'ব নহয়। নিজৰ যত্ন নিজেই নল'লে কোনে ল'ব আপোনাক? মই থকালৈকে সেইবোৰ বাৰু ইমান চিন্তা কৰিব নালাগে। মই পাৰাখিনি কৰিমেই আপোনাৰ কাৰণে। ব'লক মা, ব'লক সোনকালে ব'লক। ব'লা বোৱাৰী।